নমস্কাৰ। মোৰ ধন কলীয়া বিহুৰে দেৱতা দয়াম্বন বিহুৰে স্থলী, দেৱৰ গাঁৱৰ দোলেটি বিহু বৰত বাজিলে, ওলালো বিহুলৈ বুলি। এই দেৱৰ গাঁৱটো বৰ্তমান দেৰগাঁও। পূৰ্বতে দেৱৰ গাঁৱটো আছিলে মানে বিহুৰ ঢোলৰ কাৰণে বিখ্যাত। দেৱগাঁৱৰ ঢোলটো বিহুবোৰত বাজিলে, বিহুবোৰ কলীয়াবোৰ ঢোপাবোৰ এইবোৰ বৰবোৰ আমাক লাগে। বৰবোৰ পৰম্পৰাগতভাৱে মানে বিহুবোৰ কলীয়াবোৰ ঢোপাবোৰ বিহুবোৰ এই বিহুবোৰতে মানে বিহুখন কৰিছিলে। কিন্তু ঢোলটো আনিছিলে দেৱৰগাঁও অৰ্থাৎ দেৰগাঁৱৰ পৰা। বৰ্তমান দেৰগাঁওখনৰ নাম পূৰ্বতে দেৱৰগাঁও। এই দেৱৰগাঁৱৰ ঢোল আনি বজাইছিলেহি। নমস্কাৰ গাইজ, অনন্য অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আপোনালোকৰ মাজলৈ আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু এই বিশেষ ভিডিঅ'ৰ আজি এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেখেতক নতুনকৈ চিনাকি দিয়াৰ মোৰ বোধেৰে প্ৰয়োজন নাই। তেখেতক ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে চিনি পায়। তেখেত হ'ল অনাতাঁৰ আৰু দূৰদৰ্শন গণশিল্পী ৰামেশ্বৰ পাঠক সোঁৱৰণী বঁটা প্ৰাপক, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে হোৱা সেৱা সপ্তাহ অনুষ্ঠানৰ বঁটা প্ৰাপক মই ছাৰ। তাৰপিছত আছিলে সম্প্ৰতি অসম লোকশিল্পী বঁটা প্ৰাপক আৰু বিভিন্ন বঁটা ইতিমধ্যে তেখেতে অসম চৰকাৰৰ পৰা গ্ৰহণ কৰি আহিছে। তেখেত হৈছে আমাৰ ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ মাউতনী গাঁৱৰ জীৱন ঘৰফলীয়া ছাৰ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ অনন্য অসম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছিলোঁ বিহুৰ বিষয়ে কিছু প্ৰাৰম্ভিক কথা আমাৰ দৰ্শকসকলৰ মাজলৈ লৈ যাবৰ কাৰণে। আৰম্ভ কৰিছোঁ ছাৰ বিহুৰ ইতিহাস। ছাৰ, চমুকৈ বিহুৰ ইতিহাস বুলি ক'লে ছাৰ। বিহুৰ হাবিখন বৰ জয়াল। বিহুৰ হাবিত সোমাবলৈ হ'লে মানে সোমাই যাওঁতে ডাল পাত লতা লতিকাবোৰ কাটি যাব লাগিব, নহ'লে ভিতৰলৈ সোমাই গ'লে ওলাই আহিবলৈ আঠা হ'ব, বিহু বাঘে খাই পেলাব। বিহুটো আমাৰ পৰম্পৰাগত হুঁচৰি, মুকলি বিহু, ৰাতি বিহু, জেং বিহু, এইকেইটা আমাৰ পৰম্পৰাগত দলগত বিহু। এই বিহুকেইটা কিন্তু পূৰ্বতে হুঁচৰিতকৈ মুকলি পথাৰৰ মাজৰ বৰগছ আঁহত গছৰ তলৰ মুকলি বিহুটো বহুত যুগৰ আগ। কালক্ৰমত আহি এই যেনে ধৰক বিহু নামে বুৰঞ্জী কয়, বহু যুগৰ আগতে শেৱালিৰে ঘৰতে বিহু পৰ্ব মানিছিল, প্ৰমত্ৰ সিংহৰ দিনতে বিহুক নোআদৰিলে, ৰংঘৰৰ বাস কৰিলে পাঠচৰা তল হুঁচৰি, ৰুদ্ৰসিংহৰ দিনতে আহোম ৰজা স্বৰ্গদেউ, ৰুদ্ৰসিংহৰ দিনতে। শেৱালি ঘৰত বিহু পাতিছিলে প্ৰমত্ত সিংহই। মানে পূৰ্বতে কাঠ আৰু বাঁহ খেৰ আদিৰে তৈয়াৰ কৰা এটা ঘৰ আছিলে। বৰ্তমান পকী ৰংঘৰটো য'ত আছে পৰিপথত, তাতে এটা শেৱালি ঘৰ আছিলে। সেই শেৱালি ঘৰলৈ বিহুটো আনিছিলে প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহৰ পাছত কালক্ৰমত ৰুদ্ৰসিংহৰ দিনত পকী ৰংঘৰটো বনালে। শেৱালি ঘৰত বহি প্ৰমত্ত সিংহই বিহু উপভোগ কৰিলে আৰু ৰুদ্ৰসিংহৰ দিনত বাটচৰালৈ বিহু আহিলে আৰু সেই পকী ৰংঘৰটোত উঠি বহিয়ে ৰুদ্ৰসিংহই ৰং দৈ ৰঙালী পঙালীহঁতৰ বিহু উপভোগ কৰিছিলে, ম'হ যুঁজ চাইছিলে, সেনৰ যুঁজ চাইছিলে। তাৰপৰা ক্ৰমান্বয়ে মানে বাটচৰাইদি আহি গাঁৱৰ চোতাল গৰকি নহ'লে জপনা খুলি গাঁৱৰ চোতালে চোতালে বিহু কৰিবলৈ ধৰিলে। আৰু সেই বিহু কৰা উদ্দেশ্য আছিলে যে পৰম্পৰাগত উদ্দেশ্য হ'ল বছৰৰ বিহুত এবাৰ গৃহস্থীৰ চোতালত হুঁচৰি প্ৰদৰ্শন কৰি গৃহস্থক জাৰুৱে জাৰুৱে আশীৰ্বাদ দি কুশল মংগল কামনা কৰি পিনে বিহু আদলে বিহু কৰিছিলে। এইখিনি ঠিকে আছিলে।
কিন্তু সেই বিহুখন কালক্ৰমত আহি বৰ্তমান জোনবেলিৰ পোহৰৰ তলৰ পৰা আহি বিজুলীবাতি পোহৰলৈ আহিল। কিয় হ'লেও হয়তো বিজুলীবাতি পোহৰলৈ অহাৰ পৰা বিহুখনৰ আমনি কি হ'ল, ডাঙৰ ডাঙৰ মণ্ডপ মঞ্চৰ প্ৰয়োজন হ'ল। আৰু সেই মণ্ডপবোৰ কিন্তু অনা অসমীয়াই তৈয়াৰ কৰি দিয়া মণ্ডপতে আজিকালি আমাৰ থলুৱা অসমীয়া বিহু কৰে। সেইটো শুনিবলৈ বেয়া হ'লেও সত্য কথা। আৰু সেই বিহুখন মঞ্চলৈ অহাৰ লগে লগে কিছুমান অতিৰিক্ত সমিতিৰ প্ৰয়োজন হ'ল, কিছুমান বিচাৰকৰ প্ৰয়োজন হ'ল, আৰু বহু ঠাইৰ পৰা অহা প্ৰতিযোগীৰ প্ৰয়োজন হ'ল। প্ৰতিযোগী বিচাৰক উদ্যোক্তা সমিতিয়ে তিনিকোণীয়া প্ৰচেষ্টাত জাতীয় উৎসৱ বিহুটোৱে ক'লৈ গতি কৰিব কিন্তু চিন্তনীয় বিষয়। মঞ্চলৈ বিহুখন আহিলে ইয়াক পুনৰ যে বৰগছ আঁহত গছৰ তললৈ বিহুখন ঘূৰি যাব, সেইটো সন্দেহ আছে। আৰু বৰগছ আঁহত গছৰ তলত মুকলি পথাৰত বিহু কৰাৰ উদ্দেশ্য আছিলে ডেকা গাভৰুসকলে বৰগছ বা আঁহত গছৰ তলতে বিহু কৰিছিলে। বিহু কৰা তাৰো এটা উদ্দেশ্য আছে। সাতাম পুৰুষৰ আগতে আমাৰ পৰিপুৰুষে বিহুখন কৰিছিলে বৰগছ আঁহত গছৰ তলত। তাত বিজ্ঞানসন্মত কথা এটা আছে। আৰু বৰগছ আৰু আঁহত গছে আমাৰ প্ৰয়োজনীয় অক্সিজেনটো বেছিকৈ প্ৰডাকশ্যন কৰে। আৰু বিহুসকল ভাগৰুৱা হৈ পৰে বিহু কৰি। সেই সময়ত কিন্তু অক্সিজেনৰ প্ৰয়োজন হয়। সেই বেছিকৈ অক্সিজেন থকাৰ কাৰণে এই বৰগছ বা আঁহত গছৰ তলত বিহুখন কৰে। তাৰপৰা এতিয়া মানে পূৰ্বৰ যিটো বিহু নাম জাত পথ এইবোৰৰ তুলনাত বৰ্তমান বিহুবোৰ কিন্তু অলপ মানে শুনিবলৈ বেয়া হ'লেও অশোভনীয় হৈছে। বিহু সুৰীয়া গীত, আৰু এই গীতবোৰৰ ৰচক আছে। বিহুনামবোৰো কিন্তু পূৰ্বতে মানে পৰম্পৰাগত হিচাপে মুখ বাগৰি অহা বিহুনামবোৰে বিহুসকলে গাইছিলে। আৰু কতো কেইটা চুক নজনা মানুহ এজনে এনে সুন্দৰ বিহুনাম বা বিহু যোজনা গায়, মানে উপমা দি আগৰ দোহাৰী উপমা তলৰ দোহাৰীটো মানে শুদ্ধতাটো কয়। সেই উপমাৰ লগত সংযোজন ৰাখি পিনে যোজনাটো সম্পূৰ্ণ কৰে। যোজনাৰ জোঙাল, যোজনা হ'ল 4সৰীয়া আৰু জোঙাল হ'ল 3সৰীয়া। যোজনা ধৰক এই তাহানিৰ সভাশিল্পীসকলে কতো কেইটা চক নাজানে, কিন্তু এনে এটা সুন্দৰ যোজনা গাব পাৰে। একালৰ নজোন একালত ওলাব, একালত পৰিব খহি, একালত সোণাই ঐ কান্দিব লাগিব, বহ আনৰ দুৱাৰ দলিত বহি। একালৰ নজোন কাঁচিজোন হৈ ওলাব, তাৰ পূৰ্ণিমা আছে, সুন্দৰ এটা পূৰ্ণিমা হ'ব। ইতিমধ্যে তাৰ কোনো অমাৱস্যা আছে, সি খহি পৰিব। যোনটো যিমান পূৰ্ণিমা সুলভ সুন্দৰ হওক, সি কিন্তু খহি পৰিব। এইটো চিৰসত্য কথা। আৰু তই 10টা ককা ভাইৰ ভিতৰত থকা গাভৰুজনী হৈ এখন ঘৰত যিমানেই দৰৱ পাই নাথাক লাগিলে, তই কিন্তু সেইখন ঘৰ নহয়। পৰম্পৰাগতভাৱে নীতি নিয়মত তই বেলেগলৈ যাব লাগিব বিয়া হৈ, আৰু বেলেগ এখন ঘৰৰ দুৱাৰ তুলি ৰখিব লাগিব। এই তেনেধৰণৰ কথাবোৰ মানে সভাশিল্পীসকলে সুন্দৰভাৱে উপমা দি ধৰি ৰাখিছিলে। সেইকাৰণে মই বহু জেগাত মেলে মেলিকে কওঁ প্ৰতিযোগীসকলক, তোমালোকে ছপাশালৰ কিতাপ পঢ়ি পিনে বিহু শিকিব নালাগে। তোমালোকৰ অঞ্চলত থকা বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ যিসকল 80-90 উৰ্ধৰ বিহু আছে, সেই বিহুৱাসকলক লগ কৰা, তেওঁলোকৰ হৃদয়বোৰ পাঠ কৰিলে, পঠন কৰিলেই তোমালোকে আৰু বহুত আগুৱাই যাব পাৰিবা। মানে ধৰক তেতিয়া বিহুৰ প্ৰকৃত ৰূপটো হেৰাই নাযায়। নহয়, এতিয়া মানে হেৰাই গৈছে কি, বিহু হুঁচৰি বিহু, মঞ্চ বিহু, এই জাতবোৰ এই ভাগবোৰ কিন্তু আমাৰ বিহু পৰম্পৰাত নাই। এইবোৰ পাবত গজা অনুষ্ঠান। আৰু এনেধৰণৰ আমাৰ উত্তৰ পুৰুষক কিন্তু আমাৰ বিহুটো এইটোৱে বুলি ক'বলৈ আমাৰ অভিজ্ঞসকলৰ মুখ বোবা হৈ থাকিব। এইবোৰ জীয়াই ৰাখিব লাগিব। এটা কাম অৱশ্যে কৰিব পৰা যায়, বিহু হুঁচৰি আৰু বিহু, হুঁচৰি পৰম্পৰাগত ৰক্ষা কৰি হুঁচৰি খোলা গালে, গৃহস্থই হুঁচৰি শেষত শৰাই এভাগ দিলে, আশীৰ্বাদ প্ৰদান কৰিলে, আশীৰ্বাদ গ্ৰহণ কৰিলে, আৰু অনুমতি সাপেক্ষে ছোৱালী সহিতে মুকলি বিহুখন কৰিব পাৰে। মুকলি বিহুখনত কিন্তু সহায় কৰা কথা নাই, তেওঁলোকে ফূৰ্তি কৰিব। সেইটো কিন্তু গৃহস্থজনৰ অনুমতি সাপেক্ষে হ'ব লাগিব। অনুমতি সাপেক্ষে এইকাৰণে হ'ব লাগিব, আমাৰ বসন্ত কালত বিশেষকৈ গাঁৱৰ গৃহৰ ওপৰত বসন্ত ৰোগটোৰ বৰ প্ৰভাৱ পৰে। বসন্ত ৰোগ হয় গাঁৱৰ গৃহস্থ ঘৰত তেনেজনী ৰোগী এগৰাকী থাকে, এনেই কীৰ্তনীয়া মানে পদ ঘোষা গাই মানে আইগৰাকী সন্তুষ্ট কৰা হয়। আৰু তেনেস্থলত এই হুঁচৰি খোলাটো গালে মানে
আয়ুৰ দুখ নধৰে। হয়। কিন্তু ঢোলে ডগৰে উদণ্ডভাৱে বিহুখোলা কৰিলে এটা আয়োগকে দুখ দিব পাৰে। সেইকাৰণে অনুমতিটো লাগে। অনুমতি গৃহস্থ অনুমতি সাপেক্ষে বিহুখন কৰিব পাৰে। গৃহস্থ যদি কোনো অপায় অমংগল নাই তেতিয়াহ'লে বিহুখোলা কৰিব পাৰে। এতিয়া ছাৰ আপুনিতো আৰম্ভণিৰ পৰাই মানে বৰ্তমান পৰ্যায়লৈকে বিহুটোৰ বিষয়ে ধুনীয়াকৈ দৰ্শকসকলক ক'লে। তাৰে মাজতে কৈছোঁ ছাৰ, এই যিটো বিহু মানে ধৰক কৃষি ভিত্তিক এটা উৎসৱ বুলি কয়। হয়, মানে বিহুতি যাবগৈ সময় দুখৰ ভাগি কৰিব লাগিব খেতি। কৃষিজীৱী বহু যুগৰ আগতে কৃষিজীৱী সমাজে বিহু পৰ্ব মানিছিল বৰ হাতৰ তলতে। সেই কৃষিৰ উৰ্বৰা শক্তি বাঢ়িবৰ কাৰণে পৰম্পৰাগত জনবিশ্বাস আছে। গৃহস্থ ঘৰৰ গৰ্ভৱতী মহিলাগৰাকী লুকাচুৰ কৰি পিনে যদি নিজৰ খেতি পথাৰত এপাক নাম গাই নাচে, খেতিৰ উৰ্বৰা শক্তি বাঢ়ে, গুটি খান্দৰি বেছিকৈ ধৰে বুলি বিশ্বাস আছে। এই তেনেধৰণৰ পৰম্পৰাবোৰ কিন্তু আমাৰ মানে লোকবিশ্বাস। আৰু ছাৰ এতিয়া আহিছোঁ বিহু প্ৰধানকৈ 3 প্ৰকাৰ, এইটোতো সকলোৱে জানে। ধৰক এইটো ৰঙালী, কঙালী, ভোগালী। তাৰ ভিতৰত ছাৰ এই ৰঙালী বিহুটো যিটো বহাগ বিহুত যিটো পালন কৰা হয়, বহাগ বিহু, এই বহাগ বিহু ৰঙালী বিহুটো 7 দিনত 7টা বিহু হিচাপে অসমীয়া সমাজে পালন কৰি আহিছে। 7 বিহু, 7 বিহুটো কথা হ'ল কি, প্ৰথমতে চ'তৰ বিহু, ৰাতি বিহু, গৰু বিহু, মানুহ বিহু, কুটুম বিহু, মেলা বিহু আৰু চেৰা বিহু। চেৰা বিহুৰ দিনা মানে গাঁৱৰ পশ্চিম দিশত থকা এজোপা গছত মানে বিহুৱান বান্ধি ঢোলে ডগৰে গৈ টকা গগনাৰ কিবা কিবি বিহুৱাসকলে ভাঙি তাতে এৰি থৈ আহি বিহুখোলা এৰি থৈ আহে। আৰু চ'তৰ বিহুটো এদিন হয়। চ'তৰ 4 দিনত গাঁৱৰ ৰাইজে হাবিৰ পৰা তৰাণীৰ পৰা 4জোপা তৰা গছ উঘালি আনি ঢোলে ডগৰে নাম গুণ গাই তৰা কেইজোপা উঘালি আনিলে, আনি মেলি এজোপা গছৰ তলত, বৰগছৰ তলত এটা ভেটি স্থাপন কৰি 4 চুকত 4জোপা তৰা গছ ৰুলে আৰু তাতে মানে প্ৰাৰ্থনা কৰি বিহু আৰম্ভ কৰিম বুলি মানে প্ৰতিজ্ঞাবদ্ধ হৈ বিহুৱা দলে সেৱা সৎকাৰ কৰি বিহুখোলা আৰম্ভ কৰিলে। এইটো চ'তৰ বিহু। চ'তৰ বিহু চ'তৰ 4 দিনৰ এদিনে হয়। চ'তৰ বিহুৰ সেই দিনাখনৰ পৰাই সেই ঠাইতে ডেকা গাভৰুসকলে ৰাতি বিহু, মুকলি বিহু কৰে গৰু বিহুৰ আগদিনালৈকে, উৰুকাৰ দিনালৈকে। এই চ'তৰ বিহুৰ বেদী স্থাপন কৰাৰ পৰা উৰুকাৰ দিনালৈকে যিখন বিহু কৰে সেইখনে হ'ল চ'তৰ বিহু, ৰাতি বিহু। ৰাতি বিহু পাছতে গৰু বিহু 3 নম্বৰ। গৰু বিহুৰ পিছত মানুহ বিহু, মানুহ বিহুৰ পিছত কুটুম বিহু। কুটুম বিহুটো হ'ল কি, ঘৰখনৰ পৰা উলিয়াই দিয়া গাভৰুবোৰ মানে জী জোঁৱাইবোৰ শাহুৰ ঘৰলৈ আহে, শাহুৰক মান ধৰে আৰু জোঁৱাইসকলকো চেনেহ যাচে, জী জোঁৱাইক মৰম যাচে, একেলগে খোৱা বোৱা কৰে আৰু সেইটো কুটুম বিহু। মানে মৰমৰ এনাজৰীডাল মানে আতি জুৰি একেবাৰে বান্ধি ৰাখে আৰু মানে নিজৰ জী জোঁৱাইবোৰ মানে শাহুৰৰ ঘৰলৈ আহে, সেই দিনটোকে কুটুম বিহু বুলি কয়। মেলা বিহুৰ দিনা বিভিন্ন প্ৰান্তৰ মানে চা চিনাকি অঙহী বঙহী বন্ধু বৰ্গ আটাইবোৰে মানে গৃহস্থ ঘৰলৈ আহিব পাৰে একেলগে, সেইটো মেলা বিহু। তাৰপৰা চেৰা বিহু হ'ল বিহু কৰি কৰি মানে বিহুসকল ভাগৰি পৰে, ভাগৰি পৰি মানে শেষলৈ মানে ভাগৰুৱা হয় আৰু বিহুটো মানে ম্লান পৰি যায়। এই ম্লান পৰাটোকে কয় চেৰা বিহু। আৰু সেই চেৰা বিহুটো সামৰিয়ে মানে বিহুৱাসকলে বিহুটোক সদায়তো গোটেই মাহটো বিহু কৰি থাকিলে নহ'ব, 7 দিনতে বিহুটো পালন কৰি খেতি খোলাত নামিব লাগিব। যেনে কেকন কঙালী আঁতৰি গ'ল, ভোগমন ভোগালী ভোগেৰে গ'ল, ৰংমন ৰঙালী জাবৰে হ'ল, কান্ধতে ঢোলে লৈ গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাবৰে শোল বান্ধি হৈ খেতি খোলা সামৰি বিহু খোলা সামৰি খেতি খোলাত ধৰিব হ'ল। এই মানে কিছুমান ঠাইবোৰ তেনেকৈ আছে, পৰম্পৰাগত লোকশিল্পীসকলে সৃষ্টি কৰি থৈ যোৱা। এই আগতে আজিকালি পদ ঘোগা, আগতে আছিলে স্থায়ী আৰু কলি। ঘোগাটোক স্থায়ী বুলি কয় আৰু পদবোৰ কলি বুলি কয়। স্থায়ী আৰু কলি মানে সামঞ্জস্যতে হুঁচৰিখন হয়। এই হুঁচৰিত কিন্তু যৌনগন্ধিৰ প্ৰভাৱ নাই। হুঁচৰিত জোৰা নাম নচলে। জোৰা নাম নচলে মানে জোৰা নাম চলে, শৰাইখন যদি উকোৱা হয় তেতিয়াহ'লে বিহুৱাসকলে মানে বিহুনাম জুৰি পিনে মানে ঘৰখন শিপিনীগৰাকীৰ পৰা চেলেং এখন গামোচাখন কেনেকৈ উলিয়াই আনিব সেইটো জুৰে। তাত ডেকা গাভৰুৰ যৌনগন্ধিৰ প্ৰভাৱ নাই। কিন্তু মুকলি বিহুত আকৌ ডেকা গাভৰুৰ যৌনগন্ধিৰ প্ৰভাৱ নপৰিলে অশনি হ'ব। মুকলি বিহুটো হ'ল কি, মানে ডেকা গাভৰুৰ মনৰ স্বতঃস্ফূৰ্ত কথাবোৰ দেহৰ পৰা নিগৰি ওলাই অহা কথাবোৰ
দেহৰ পৰা মুখেৰে ব্যক্ত কৰি পিনে ইজনে সিজনক মনৰ ভাৱ প্ৰকাশ কৰে আৰু ল'ৰাইও কৰে ছোৱালীও কৰে নামৰ আদান প্ৰদান হয় সেইটো মানে যদুমণিৰ প্ৰভাৱ তাত পৰে আৰু সেই বিহু কলাৰ পৰাই তোৰ মনে গ'লে মোৰো মনে গ'লে কি কৰিব জাতি ক'লে তোমালৈ চাওঁতে জপনা দেউতে পিন্ধিলে অঘৰে হ'লে তোৰো মনে গ'লে মোৰো মনে গ'লে কি কৰিব জাতি ক'লে জাত কুলৰ পাচিখন ভাঙি পিনে বিবাহ পাশত আবদ্ধ হয় আৰু এগৰাকী গাভৰু গৈ সিহঁত সেন্দুলৈ এঘৰৰ নবৈ হয় গতিকে সেই কথাবোৰৰ কাৰণে মুকলি বিহুটো মুকলি আচ্ছা আৰু এতিয়া আহিছোঁ মানে এগৰাকী মানে অসমীয়া নাচনী মানে বিহু নাচনী এগৰাকী হ'ব লাগিলে মানে নাচনীগৰাকীৰ কেনেধৰণৰ সাজ পোছাকটো মানে প্ৰয়োজনীয় আৰু যে এইখিনি মানে সাজ পোছাক বা এইখিনি অলংকাৰ নহ'লে মানে এগৰাকী শোভা নাপায় আৰু নাচনী হিচাপে নহয় পূৰ্বতে যাৱতীয় অসমীয়া এযোৰ সাজ পিন্ধিলেই হৈছিলে সি কপাহীয়ে হওক পাটৰে হওক মুগাৰে হওক এতিয়া দেখা গৈছে মুগা সাজযোৰ মানে লাগিবই বিহু নাচিবলৈ হ'লে মুগা সাজযোৰ যেন লাগিবই তেনেকুৱা এটা কথা হৈছে আৰু মুগা সাজযোৰ লাগিবই বুলি ক'বলৈ যাওঁতে কিছুমান মানে অভিভাৱকে আৰ্থিকভাৱে খুব মানে সচল তেওঁ 8-9 হাজাৰ 10,000 20,000 টকীয়া কাপোৰ এযোৰ দিব পাৰে কিন্তু গাঁৱৰ কোনোবা মানে গাভৰুগৰাকী গৃহস্থীজন অলপ মানে দুৰ্বল আৰ্থিকভাৱে তেওঁ ক'ৰ পৰা দিব সেইকাৰণে পৰম্পৰাগতভাৱে কপাহী কাপোৰ এসাঁজ হ'লেও বিহু নাচিবলৈ হয় আৰু মানে সেইটোৱে এই মুগা সাজযোৰ 20,000 টকা দি মুগা সাজযোৰ দিলে তাক যদি সোধা যায় মানে ৰেচমকেই প্ৰকাৰ মানে ৰেচমকেই প্ৰকাৰটো ক'ব লাগিব যে খবৰত শুনিছোঁ তুমি বিহুতলী শুৱনি কৰা গাতে তোমাৰ দেখিছোঁ ৰেচমী কাপোৰ ৰাইজলৈ সদৰি কৰা গতিকে ৰাইজক কোৱা তোমাৰ ৰেচমকেই প্ৰকাৰ গতিকে তেওঁ ক'ব পাৰে খবৰত শুনিছা মই বিহুতলী শুৱনি কৰোঁ পাট এৰী মুগা ৰেচম 3 প্ৰকাৰ ৰাইজলৈ সদৰি কৰোঁ ৰেচম 3 প্ৰকাৰ পাট এৰী মুগা আৰু মুগাটো হ'ল কি মানে ম'হৰ চুমনিত মুগা পুহি টকা বজাই চৰাই চিৰিকটি বান্দুলি আদি মানে মুগা ধ্বংসকাৰী প্ৰাণীবোৰক খেদাই চান্দলিত মুগা ধৰি ইডাল গছৰ পৰা সিডাল গছলৈ নি ভাঙৰিত সূতা কাটি মানে যিটো হাতে বোৱা যিটো কাপোৰ সেইটোৱে প্ৰকৃততে হ'ব লাগে সেই কথাবোৰকে জানিব লাগে এজোগাকে বিহুৱতী এইবোৰ কথা জানিব লাগে মানে বহিৰাগত যিটো এই মানে শালত মানে সেই কি মেচিনত তৈয়াৰ কৰাটো প্ৰাধান্য দিয়াটো উচিত নহয় মানে থলুৱা মানে কাৰুকাৰ্যই মানে বস্তুটো সৃষ্টি কৰিব লাগিব নহয় ছাৰ এতিয়া সেইটোৱে কৈছোঁ মানে ধৰক এতিয়া আপুনিতো এতিয়া ধৰক বিভিন্ন বিহু মঞ্চলৈ গৈছে বিভিন্ন ঠাইৰ মানে আপুনি বিচাৰক হিচাপে নিমন্ত্ৰণী আপুনি ৰক্ষা কৰিছে তাত ছাৰ এনেও এটা কথা কৈছোঁ যে এজনী গাঁৱৰ পৰা সহজ সৰল এগৰাকী গাভৰু অসমীয়া নাচনী হিচাপে ধৰক থলুৱা সাজ পোছাক পৰিধান কৰি তেওঁ ধৰক এই মঞ্চত উঠিছে আৰু এগৰাকী ধৰক মানে বৰ আৰ্থিকভাৱে মানে এনেকুৱা ধৰণৰ জাক জমকতাৰে মানে তেওঁ মানে মঞ্চত উঠিছে এতিয়া কথাটো এইটোৱেই জানিব বিচাৰিছোঁ যে তেওঁৰ সৌন্দৰ্যটো ম্লান হ'ব নেকি বা তেওঁ কিবা নম্বৰ কম পাব নেকি সেই নম্বৰৰ কথা নহয় পোচাকযোৰৰ প্ৰতিযোগিতা নহয় প্ৰকৃতাৰ্থত নাচটোৰ প্ৰতিযোগিতা হয় গতিকে নাচটো কিমান সুন্দৰ হ'ল তাতহে গুৰুত্ব দিয়া হয় তাই কাপোৰ সাজ ভমকা বোলে সুন্দৰ কাপোৰ সাজ পিন্ধিলে বোলে প্ৰাইজটো নাপায় কিন্তু কপাহী কাপোৰ সাজ পিন্ধি যি সুন্দৰ নাচ এটা পৰিৱেশন কৰে তাই হয়তো পাব পাৰে দৃষ্টিবোৰ তেনেকৈ দিব লাগে এতিয়া ছাৰ আৰু এটা শেষত এটা মানে প্ৰশ্ন এটা আপোনালৈ আগবঢ়াইছোঁ তাৰমানে এতিয়া ধৰক আপুনি বিচাৰক হিচাপে ধৰক মঞ্চত যেতিয়া আপুনি বিচাৰক হিচাপে থাকে তেতিয়া ছাৰ এনেই কোনবোৰ দিশত বিশেষকৈ কোনবোৰ দিশত আপোনালোকে বেছি প্ৰাধান্য দিয়ে নহয় প্ৰস্তুত হ'ল কি মানে নম্বৰ তালিকাখন প্ৰস্তুত কৰি লোৱা হয় আৰু সেই প্ৰস্তুতিকৰণৰ বাবে উপস্থাপন সাজপাৰ দলীয় ঐক্য মানে গহনা গাঁঠৰি অলংকাৰ কেনেকুৱা সেইবোৰ মানে চাব লাগে তাৰপিছতে মানে পৰিৱেশন শৈলীটো কেনেকুৱা হৈছে এই গোটেইকেইটা দিশ চাইহে নম্বৰটো দিয়া হয় আৰু ছাৰ হেৰি নাচনীগৰাকী মানে ধৰক এই শেষত মানে যি প্ৰশ্ন দুই এটা আপোনালোকে প্ৰশ্ন সোধে বিচাৰক হিচাপে তাতো নম্বৰটো থাকে চাগে
নহয়, প্ৰশ্নটো সোধা হয় প্ৰতিযোগীগৰাকীয়ে জানিবৰ কাৰণে। সেইটো প্ৰশ্ন মানে আলোচনা কৰা হয়। আৰু সেই আলোচনা কৰাটো প্ৰকৃতাৰ্থত হ'ব লাগে ছোৱালীজনীয়ে 10 মিনিট নাছিলে, 10 মিনিটত তাই পৰিৱেশন শৈলীটো কেনেকুৱা হ'ল, তাৰপৰা সি নাচোন শৈলীবোৰ কেনেকৈ দিলে, ভংগীমাবোৰ কি পৰ্যায়ত আছে, যে ভংগীমা এটা দিলে ভংগীমাটো এতিয়া কপালে হাতখন নিলে, তাইক যদি সোধা যায় কপালে হাতখন নিলা কাৰণটো কি, যে তুমি যে কপালে হাতখন নিলা নাচোন ভংগীমা এটা দিলা, গতিকে তেনেকুৱা সেই কথাবোৰ জানিব লাগে। তাৰমানে পূৰ্বতে আমাৰ আইতাসকলে খোপা বান্ধিলে মাকৰি ঘিলা চুলিৰ ফাঁকত ভৰাই কললীয়া খোপাটো বান্ধিছিলে। আৰু আমাৰ পৰম্পৰাগতভাৱে জনবিশ্বাস আছে আমাৰ অসমীয়া মহিলাৰ যদি কিবা প্ৰকাৰ পুৰুষৰ আগত খোপাটো খোল খায়, সেইটো মানে বৰ অপমানৰ কথা। গতিকে মই নাচি থাকোঁতে মোৰ খোপাৰ পৰা ঘিলাটো ওলাই গৈছে নেকি, সেইটো চেক কৰি থাকে, সেইটো পৰীক্ষা কৰিব নে হাতখন ইয়ালৈ বাৰে বাৰে নি থাকে। কপালে হাত নিয়াৰ উদ্দেশ্যটো সেইটো। গতিকে এই আগতে আজিকালি কাটা ক্লিপ নেট ঢেৰ ওলাইছে, কিন্তু আগতে কাটা ক্লিপ নেটৰ কোনো ব্যৱস্থা নাই। গতিকে সেইটো কাৰণে মানে বাৰে বাৰে চাই থাকে ফাঁকটো ওলাইছে, ফাঁক অলপ ঘিলাটো হেৰি কৰিব, ঘিলাটো ওলাই পৰিলে মই খোপাটো খোল খাই পৰিব, গতিকে সেইটো ভয়তে মানে পৰীক্ষা কৰি থাকে। আৰু ছাৰ এই যে ধৰক নাচনীগৰাকীয়ে খুব সুন্দৰভাৱে তাইৰ যিটো উপস্থাপন কৰি আছে, মাজে মাজে মানে অলপ হাঁহি থাকিব লাগে, অলপ হাঁহিমুখীয়া, অলপ মানে সৌন্দৰ্যবোধটো থাকিব লাগে। নাচন শৈলীটোৰ লগতে পৰিৱেশনৰ লগত মানুহগৰাকী দেহ গঠন প্ৰণালীও সুন্দৰ হ'লে ভাল। আৰু কণ্ঠও আছে, আৰু সেইটো আকৌ দেহৰ গঠনটো মানে এইটো ঐশ্বৰিক দান, সেইটো আপুনি মই সুন্দৰ কৰিব নোৱাৰোঁ। গতিকে সেইটো ইমান নহয়, তৎসত্ত্বেও কিন্তু প্ৰতিযোগিতা মঞ্চত মানে মানে সুন্দৰতাটো লাগে, শুৱনি হ'লে ভাল হয়। আৰু এটা কথা, আমাৰ সমাজত ভুল ধাৰণা হৈ আছে বাদ্যৰ ক্ষেত্ৰত। পেঁপাৰ ভাগ 3টা, গুটীয়া পেঁপা বা হলীয়া গোৱাল পেঁপা, হলীয়া পেঁপা 2 নম্বৰ, 3 নম্বৰ হ'ল জুৰীয়া পেঁপা। গুটীয়া পেঁপা, হলীয়া পেঁপা, জুৰীয়া পেঁপা। এই হলীয়া পেঁপা জুৰীয়া পেঁপাটোৰ ওপৰত অলপ মানে বিতৰ্ক চলি আছে। প্ৰকৃতাৰ্থত হ'ল কি, গোৱাল পেঁপাটো গুটীয়া পেঁপাটো এইটো এজন বিহুৱাই এটা মহৰিঙৰ থোলালৈ এডাল নলিচা এটা চুপৰিয়ে বজোৱাটো হ'ল গুটীয়া পেঁপা। দুটা শিং একেলগ কৰি পিনে দুডাল নলিচা লগাই এটা চুপৰি মানে লগাই দুটা পেঁপাৰ সৈতে এটা চুপৰিৰ সৈতে বজোৱাটো হ'ল হলীয়া পেঁপা। এইটো হালিলৰ কাৰণে সি হলীয়া। আৰু দুটা গুটীয়া পেঁপা একেখন হাত মুখৰে দুখন হাতে দুটা গুটীয়া পেঁপালৈ বজোৱাটো জুৰীয়া পেঁপা। জোৰ যেনেকৈ পাৰ এযোৰ, শালিকী এযোৰ, নাৰিকল এযোৰ, সেই জোৰটো পাতিবৰ কাৰণে এটা ফুট এটা গৰু আৰু আনটো ফুট লগ লাগিলে জলি বান্ধি দিয়াৰ লগে লগে এযোৰ হ'ল। গতিকে সেইটোহে জুৰীয়া। দুটা শিং একেলগে থকাটো গুটীয়া কিয় হলীয়া, আৰু এটা শিং একেখন মুখে এটা নলিচা এটা চুপৰি বজোৱাটো হ'ল গোৱাল পেঁপা বা গুটীয়া পেঁপা। ঠিক তেনেধৰণে গগনাৰ ভাগ 4টা, ৰামধন গগনা, লাহৰী গগনা, মুগা সূতা লগোৱা গগনা আৰু চুঙা গগনা। চুঙা গগনাখন চুঙাটোৰ ওপৰতে প্ৰস্তুত কৰে, বাঁহডাল নাফালে। চুঙাটোৰ ওপৰতে গগনা ঠিক কৰে আৰু চুঙাটোৰ লগতে ইয়াক বজোৱা হয়। তাৰপিছত মুগা সূতা লগোৱা গগনাখন আমাৰ উজনি অসমত নিশ্চয় গোলাঘাট ডিষ্ট্ৰিক্টতে আছে। তাৰমানে মুগা সূতা লগোৱা গগনাখনত জিলি নাই, মানে গোটা বাঁহ এটাৰ মাজতে হলিডাল উলিয়াই লৈ পিনে মুগা সূতা এমূৰত বান্ধি মুগা সূতাডাল টানি টানিহে বজাই মুখত দি পিনে মানে গীতকণডাল লৰাই লৰাই গায়। লাহৰী গগনাখন আগলি বাঁহৰ লাহৰী গগনা। সেই গগনাখন হ'ল কি মানে বিহুৱতী নাচনীয়ে বজায় সচৰাচৰ যিটো নাচনীয়ে মানে খোপাত যিটো লয়। আৰু ৰামধন গগনাখন হ'ল কি যিজন বিহুৱে বজাব তেওঁ নিজ হাতে 3 আঙুল বহল আৰু এমুঠন দীঘল, সেইখন হ'ল ৰামধন গগনা। গগনাৰ ভাগকেইটা এইকেইটা, কিন্তু গগনাৰ অংশ কিন্তু একেই। গগনাৰ অংশ 4টা, সেই 4টা হ'ল যিফালে ধৰি থাকে সেইটো হ'ল পেৱা, আৰু যিফালে আঙুলিয়ে বোল দিয়ে সেইটো হ'ল বেৱা। আৰু গগনাৰ ওঠত লগোৱা সেই জেগাডোখৰে আচুতীয়াকৈ 2চিটা বাঁহৰ মানে জিলি পাতল 2চিটা
কাটি লগাই দিয়ে, হয় হয় সেইটো হ'ল জিলি। আৰু জিলি দুডালৰ মাজেদি যিডাল হলি লৰি থাকে বুলন দিয়ে, হয় সেইডাল হ'ল লিটকণ। কেৱা বেৱা জিলি লিটকণ গগনাংশ 4টা। ছাৰ এতিয়া মানে শেষলৈ আহিছোঁ, আপোনাৰ সময় নিশ্চিত আকৌ ছাৰ মানে বৰ্তমানৰ ধৰক উঠি অহা যিখিনি গাভৰু বা যিখিনি ঢুলীয়া আছে বা যিখিনি ডেকা আছে অসমৰ বা অসমীয়া, তেখেতসকলৰ প্ৰতি কিবা আহ্বান আপোনাৰ ফালৰ পৰা আছে নেকি? মানে বিহুৱে এতিয়া বিশ্ব ৰেকৰ্ড গঢ়িলে, গতিকে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ যাওঁতে এইবছৰ যিমানখিনিয়ে কৰিলে অহা বছৰ আৰু কৰিব, আৰু মানে আগলৈও আমি কৰি থাকিব লাগিব। সেইকাৰণে বিহুটো ধৰি ৰাখিব আমাৰ উত্তৰপুৰুষসকলে। আমি হ'লো ঠেলাৱলা। মই ঠেলাৱলা বুলি এইটো কাৰণে ঘৰখনত যদি 3টা ককাই থাকে, মাক ভিতৰত ঢুকালে হয় ডাঙৰটোৱে বৰ ধৰিব, নহয় সৰুটোৱে ধৰিব। মাজৰটোৱে কিন্তু এই সেৱা টকাইবলৈ নবহ, সি মানে ঠেলাত বস্তু বান্ধি ধৰা অন্যান্য চৰু কেৰাহী গোটাই আনি থাকিব লাগিব। গতিকে মাজৰটো কামটো তেনেকুৱা, আমি মাজৰ এইটো কিন্তু আমি ডাঙৰো নহ'লো সৰু নহ'লো, এই মাজত থাকি পিনে যিবোৰ আমাৰ ঠেলাত আমি লৈ ফুৰা কথাবোৰকে কৈছোঁ, এই কথাবোৰকে অনুজসকলে বুটলি ল'ব লাগিব। আৰু মই পূৰ্বতে কৈ আছোঁ, অনুজসকলে ছপাশালৰ আখৰ পঢ়ি পিনি বিহু শিকিব নালাগে। তেওঁলোকৰ স্থলতে, তেওঁলোকৰ গাঁৱতে, তেওঁলোকৰ অঞ্চলত বহুত এনেকুৱা ব্যক্তি আছে যিসকলে বিহুৰ ওপৰত মানে পৰম্পৰাগতভাৱে বিহুটো চলাই ৰাখিছে। সেইসকলৰ হৃদয়বোৰ পঢ়িলে তেওঁলোকে বহুত অভিজ্ঞতা লাভ কৰিব। তেওঁলোকলৈ বিশেষ অনুৰোধ, তেওঁলোকে অভিজ্ঞ লোকৰ পৰা অভিজ্ঞ জ্ঞানবোৰ লওক, তেতিয়া বিহুটো জীয়াই ৰাখিব। গাইজ, ছাৰে খুব সুন্দৰভাৱে অতি কম সময়ৰ ভিতৰতে বিহুৰ ইতিহাসৰ পৰা, পৰম্পৰাৰ পৰা বৰ্তমান পৰ্যায়লৈকে খুব সুন্দৰভাৱে আমাক বৰ্ণনা দিলে। আপোনালোকেও চাগে খুব সুন্দৰভাৱে বুজি পাইছে। ছাৰৰ সময় অতি তাকৰ, ছাৰ ইতিমধ্যে কেইবা ঠাইতো যাবলগীয়া নিমন্ত্ৰণ আছে, গতিকে ছাৰৰ সময়ো আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ছাৰ আপোনাক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, নমস্কাৰ। এই সুযোগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।